মই বৰ্তমান উপস্থিত আছো নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বড়ি অঞ্চলত আৰু এই বড়ি অঞ্চলৰ 5জন কৃষকে ইয়াতে লগ হৈ তেওঁলোকে প্ৰায় 10 বিঘা মাটিত ধানৰ খেতি আৰম্ভ কৰিছিল আৰু এতিয়া ধান কটাৰ সময় কিন্তু ধান কটাৰ সময়ত তেওঁলোকে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এই ধান কটাৰ সময়ত তেওঁলোকে ঘৰলৈ সংগুটি নিয়াৰ সলনি এতিয়া পতান নিব লগা পৰিছে। মোৰ লগত ইয়াৰে কৃষকসকল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। আমি এতিয়া আর কি কম মানে আমার সেই মূৰে কপলীয়া হাত দিব লগা কণ্ডিশ্যন। ধানবিলাক গোটেইবিলাক পতন হৈ গ'ল। আমাৰ ধানবিলাক দেখিছে এতিয়া আমাৰ মানে মৰিবৰে অৱস্থা, বাচি থাকি কোনো ধৰণৰ উপায়ে নাই। এতিয়া ভাবিছোঁ আৰু কি কৰে চৰকাৰৰ ফালৰ পৰাই। আমি নহ'লেতো একেকালে সমূলাই মৰিলোঁ, টকা পইচাও লোন কৰি এইবিলাক খেতি অলপ কৰিল, গোটেইবিলাক শেষ হৈ গ'ল। কৃষি বিভাগৰ মানুহ আহিছিলে, গ্ৰাম সেৱক ডাঙৰীয়াও আহিছিলে, ডিঅ' ছাৰো আহিছিলে। আহি তেখেতসকলে চালে খেতিখন আমাৰ। ঔষধ আমি আগত মাৰাও দেখুৱালোঁ, পিছতো তেখেতসকলে অলপ আমাক দিহা পৰামৰ্শ দিলে। দিয়াৰ পিছত সেইখিনিও ব্যৱহাৰ কৰিলোঁ, কৰি কোনো ধৰণৰ খেতিখিনি আমি তাৰমানে বচাব নোৱাৰিলোঁ। এতিয়া তেখেতসকলে আমাক কৈছে খেতিখিনি চাই যে তোমালোকে আৰু কি কৰিবা, উপায়তো নাই, কিবা এটা আশ্বাস দিছে আৰু আমিও আৰু আশা কৰি বাট চাই আৰু ৰৈ আছোঁ আৰু চৰকাৰক। এইবিলাক আৰু ধান আৰু কেনেকৈ কাটিবতো নোৱাৰে, গৰুও নাখায় এইবিলাক। নিনো আৰু আমি ঘৰত কৰিম কি? ধানখিনি কাটি যদি আমি এক পল্লা ধানো নাপাওঁ, এইবিলাক কাটি আৰু কোনো লাভে নাই আৰু আমাৰ। মোৰ লগত আন এগৰাকী আছিল, তেখেতৰ পৰা এই বীজটো ক'ৰ পৰা আনিছিলে? এই বীজটো আমি মুকালমা বাজাৰৰ পৰা আনিছিলোঁ। এইটো কি বীজ আছিলে? এইটো আপোনাৰ 837। নহয়, এইটো অলকানন্দ বুলি নহয়, 837 নাম্বাৰটোহে। গতিকে এতিয়া সিহঁতে কৈছিল কি বিঘাত 35 মন 40 মন হ'ব। আমি ইয়াত ধৰক চব মিলি গোটেইখিনি ধৰক পাৰ বিঘা 12,000 মানকে পইচা পৰছি আমাৰ। মোটামুটি ধৰক 1,20,000 টকা। এতিয়া 1,20,000 টকাৰ আমি 20 টকাও নাপাওঁ। চৰকাৰক এতিয়া কৃষি বিভাগক মানে তেখেতসকলেতো আহি আমাক আশ্বাস দিছে বোলে আপোনালোককতো আমি এই ধানৰ বিপৰীতে একো দিব নোৱাৰোঁ, তথাপি চৰকাৰে যদি কিবা কৰে আমি আপোনালোকক কিবা এটা সহায় কৰিম আৰু সেনেকে কৈছে, তাৰ বাহিৰে বেলেগ কোৱা নাই। এতিয়া আমি আৰু সেই মূৰে কপলে হাত দি চাই থাকিব লগা হৈছে। এই ধান কটাৰ সময়ত ধান কাটবা আহি পেলাই এনেকে চাই ঘূৰি যাব লাগিব। এই সময়ত আমি নিব লাগিছিল ধান কাটি সনাহান ধান ঘৰত নি 4টাক খুৱাব পাৰিলোঁ হয়, কিন্তু খোৱাটো বেলেগ কথা। এতিয়া আমি 4টাত তাতে হাত পাতব লগা হৈছে। নাখায়, এই গৰু ছাগলী একোৱে নাখায়, এইবিলাক নাখাব এতিয়া গৰু ছাগলী। এতিয়া আমি আৰু চৰকাৰৰ পৰা কিবা এটা সুবিধা পাম বুলি বাট চাই আছোঁ আৰু, নহ'লে আমি সমূলি মৰছোঁ। কৃষি বিভাগেতো এটা আশ্বাস দিছে, তেখেতসকলেও চৰকাৰে দিলেহে দিব পাৰিম বুলি কৈছে। এইখিনিয়ে আৰু। কৃষি বিভাগৰ বিষয়া আহিছিলে, গ্ৰাম সেৱকো আহিছিলে, তেখেতসকলে পৰিদৰ্শন কৰিলে আৰু আশ্বাস দিছে যদি চৰকাৰে কিবা ব্যৱস্থা লয় তেনেহ'লে তেওঁলোকে সহায় আগবঢ়াব আৰু সেয়া সময়ত লক্ষণীয় হ'ব বাৰু কি হয়।